নমস্কাৰ, আপোনালোকৰ মাজলৈ আহি আছে এটা গীত। গীতটিৰ নাম হৈছে ডালৰ বগৰী। এই গীতটি গাইছে নাহৰ মানস আৰু ইয়াত লিৰিক্স কৰিছে লাটুমণি ৰাজকোঁৱৰ আৰু ইয়াত মিউজিক কৰিছে লক্ষ্যজিৎ বৰাই। লক্ষ্যই এতিয়াও মিউজিক কৰি আছে, কাম পুৰা চলি আছে, আমাৰ গানৰ কাম চলি আছে। কি ক'বা? তাকে কৰি আছোঁ। এতিয়া নিশা প্ৰায় 12 বাজি গৈছে। মানসদা গানটো মিউজিক কৰি আছোঁ। অলৰেডি গোটেইখিনি হৈ গৈছে। আমি দিগনৰ দালে মিক্সিঙত পঠিয়াম। খুব সুন্দৰভাৱে গানটো গাইছে আৰু খুব মৰমৰ আমাৰ লাটুদাই খুব ধুনীয়াকৈ লিখি দিছে আৰু গানটো আপোনালোকে খুব সোনকালে শুনিবলৈ পাব। আমি খ্ৰীষ্টমাছৰ আগে দিম ন? খ্ৰীষ্টমাছৰ আগে দিম। তাৰ আগে গানটো আমি ৰিলিজ কৰিম। ৰাইজে নিশ্চয় ভাল পাব। খুব এটি সুন্দৰ গান, মিঠা গীত আৰু ধেমাজি লখিমপুৰ স্পেচিয়েল এবাৰ সেইটো ক'লোঁ আৰু লগত বগীবিলো আছে, আমাৰ মৰমৰ বগীবিল, ডিব্ৰুগড় আৰু গোটেইখিনি ইনক্লুড হৈ আছে, প্লাছ ধেমাজি আৰু লখিমপুৰ। হয় হয়, খুব ধুনীয়া। বহাগৰ বিহুৱান আৰু ডলাৰ বগৰী মানে ৰাইজে গম পাইছে আৰু যেনেকৈ ইফালে জঁপিয়াই ফুৰা নিচিনা সেই গানো আমাৰ সেনেকুৱা হয় কৰি আছোঁ। লগতে আমাৰ লক্ষ্য আইচেং হৈ আহি আছে, আমি ওচৰে পাজৰে দিম গীতকেইটা দুইকেইটা ভাল পাব আপোনালোকে। অলৰেডি হৈ গ'ল। দিগনৰ দাঁতত মিক্সিঙত পঠিয়াম এতিয়া আমি গানটো আৰু খুব সোনকালে আমি ৰিলিজ কৰিম। ধন্যবাদ। মৰম দিব, আশীৰ্বাদ কৰিব, মানসদাক ছাপোৰ্ট কৰিব সকলোৱে আৰু ডলাৰ বগৰী আহি আছে। থেংক ইউ।